জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2ৰ যোনবোৰ তোমালোকে MCQ কুৱেশ্যনবোৰ আছে বহু বিকল্পৰ প্ৰশ্ন পেজ নম্বৰ হ'ল 85 আৰু 84 ইংৰাজীটো 84 আছে অসমীয়াটো 85ত আছে লগতে হেতু পেজতো আছে 86 আৰু 87 গতিকে গুটেইকেইটা কুৱেশ্যন আছে টোটাল কিমানটা কুৱেশ্যন আছে চাইলো ৰবা 15টা টোটাল 15টা কুৱেশ্যন আছে MCQ কুৱেশ্যন গতিকে MCQ টো আহিব ইয়াৰ পৰা কম্পালসৰি তোমালোকৰ কমন পৰিব যেহেতু এবাৰ দিয়া তোমালোকৰ MCQ কুৱেশ্যনবোৰ আহে মেথছত গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিবা আৰু চেনেলত যদি কোনোবা নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থবা কাৰণ সাবস্ক্ৰাইব কৰিলেহে ভিডিওবোৰ যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা ফাৰ্স্ট কোৱেশ্যনটো কি কৈছে চোৱা মানে প্ৰথমতে ইংৰাজীটো পঢ়ি দিছো the first degree equation in one variable out of the following equation is মানে এন কোনটো তলৰ কোনটো সমীকৰণ কোনটো ইকুৱেশ্যন মানে সমীকৰণ তলৰ কোনটো সমীকৰণত এটা one variable এটা ভেৰিয়েবল আছে মানে এটা চলক আছে লগতে এটা ঘাত আছে ঘাত first degree equation in one variable out of the following equation কোনটো হ'ব মানে এটা এক ঘাতৰ সমীকৰণ হৈছে এক চলক এক ঘাত থাকিব লাগিব ঘাতটো এটা থাকিব লাগিব এতিয়া চোৱা আমাক কি কৈছে এটা চলক এটা ঘাত ইয়াত কি কৈছে চলকটো ক'ত আছে তো ইয়াত তলত আছে ইয়াত ওপৰত আছে গতিকে এটো নহব তাৰ পিছত ইয়াত চলকটো লগতে +1 আছে এটো নহব এটা চলক আৰু এটা ঘাত থাকিব লাগিব ঘাত এটা ঘাত ডি নম্বৰটো সো ইয়াত ঘাত কেটা আছে দুটা আছে গতিকে এটোটো নহব ইয়াত দুটা স্কয়াৰ হৈ আছে এটো ঘাত মানে কি ওপৰৰ যোনটো ঘাতটো আছে হেতু ওকে কিন্তু সি নম্বৰটো সোৱা এটো x/3 আছে + x/5 মানে ইয়াটো নিউমাৰেটৰ আছে ইয়াটো নিউমাৰেটৰ আছে গতিকে এটোটা সলিউশন কৰি এটো ওলাইছে গতিকে এটো কি হ'ব চলক এটা চলকৰ সমীকৰণ হয় গতিকে এটোই হ'ব आंसर ওকে সি নম্বৰটো হ'ব শুদ্ধ আনসাৰ তাৰ পিছত এটা সংখ্যাৰ লগত 15 এটা সংখ্যা মানে যি এটা সংখ্যা যেতিয়া কবা যিকোনো হয় x y z যিকোনো হ'ব গতিকে এটা সংখ্যা গুটেকেটা x আছে গতিকে প্ৰথম এটা সংখ্যা x হ'ব লাগিব ইয়াত 15x আছে 15 টো নব যেহেতু প্ৰথমতে আমাক 15 বুলি কোৱা নাই এটা সংখ্যাৰ লগত 15 যোগ কৈছে এটা সংখ্যা মানে x তাৰ লগত 15 যোগ হ'ব লাগিব ইয়াত আছে বিয়োগ গতিকে এটো নহব এটো কেনসেল হল এটো কেনসেল কাৰণ 15 ৰ লগত x টো ইনটু হৈ আছে আমাক কৈছে 15 ৰ লগত এটা সংখ্যা যিকোনো এটা সংখ্যা x ধৰা x হ'ব লাগিব x বুলি কোৱা নাই কিন্তু এটা সংখ্যা যেহেতু MCQ গুটেকেটাতে x আছে x এ হ'ব লগতে 15 যোগ কত আছে এটা আছে আৰু যেতিয়া যিকোনো এটা সংখ্যাৰ লগত 15 যোগ কৰিলে কিমান হ'ব সংখ্যাটো 40 যাব গতিকে এটো হ'ব आंसर ওকে যেতিয়া কলে হয় যে এটা সংখ্যাৰ লগত 15 বিয়োগ কৰিলে তেতে বিয়োগ কৰিলে এটো आंसर হল হয় বুজি পাইছা এতিয়া সি নম্বৰটো হ'ব শুদ্ধ উত্তৰ সি নম্বৰটো if 15 is added মানে কি প্লাস added মানে কি ইংৰাজী added কলে প্লাস বুলি বুজায় বা সাম কলে প্লাস বুলি বুজায় বা এডিশন এবোৰ কলে প্লাস বুলি বুজায় যদি 15 এড কৰা হয় 2 এ নাম্বাৰ যিকোনো এটা নাম্বাৰৰ লগত এড কৰা হয় 15 যোগ কৰা হয় তেতিয়া আমি কিমান পাম 14 it becomes 40 okay question number 3 to soa 8 is subtracted মানে কি মাইনাস যদি 8 মাইনাস কৰা হয় 8 মাইনাস কৰা হ'ব from a number যিকোনো এটা নাম্বাৰৰ পৰা 8 মাইনাস কৰিব লাগিব এটা নাম্বাৰৰ পৰা 8 মাইনাস কৰা ক'ত আছে ইয়াত 8 প্লাস কৰা আছে ইয়াত 8 মাইনাস কৰা আছে গতিকে এটো চাইলো আৰু বাকিখিনি মাইনাস কৰিলে কিমান -15 হ'ব লাগিব মাইনাস তাৰ উপৰিও কি হ'ব লাগিব -15 হ'ব লাগিব গতিকে x ৰ পৰা যেতিয়া 8 মাইনাস কৰা হয় -15 आंसर ক'ত আছে ইয়াত আছে একেবাৰে সহজ হয় নহয় চাই আমি আনসাৰবোৰ কৰিব পাৰো ইমান সলিউশন কৰি দিলে নহব কাৰণ MCQ বোৰ তোমালোকে চাই পেলাই যাতে কৰিব পাৰা শুদ্ধ কৰি ইমান সলিউশন কৰি থাকে সময়টো গুছি যাব ওকে বাকিবোৰ লং আনসাৰত তোমালোকে টাইম দিব লাগিব MCQ ইমান টাইম নলবা ক্লাস কোৱেশ্চন নম্বৰ 4 টো সোৱা x divided by 4 equal to 8 or 20 হ'ব মানে এটোৰ आंसरটো কোনটো হ'ব এটো x অৰ্থাৎ কি হ'ব x অৰ্থাৎ কোনটো বহালে 8 হ'ব সোৱা x ৰ লগত এটো 4 হৈ আছে গতিকে 4 টো যেতিয়া আমি x ইকুৱেল কৰি দিম x ৰ ভ্যালুটো কিমান হ'ব x টো যদি ইকুৱেল কৰি দিম 4 টো 4 টো x ৰ লগত ডিভাইড হৈ আছে যেতিয়া 4 টো এফালে আহি যাব এবোৰ মাৰ্কস টো 2.1 কৰি আহিছে 4 টো 8 ৰ লগত ইনটু হৈ যাব 8 4 গুণ কিমান 32 গতিকে आंसरটো কিমান হ'ব 32 ওকে ডিভাইড টু পূৰণ হৈ যাব গতিকে এটাৰ লগত পূৰণ কৰি দিলে आंसरটো ওলাই যায় কোৱেশ্চন নম্বৰ 5 টো সোৱা এটো অলপ দীঘলকে দিছে যেহেতু ইকুৱেশ্যনটো অলপ দীঘলকে দিছে সেইভাবে আমি কপিত অলপ খৰকে তোমালোকে সমীকৰণ কৰিব যোনবোৰ সৰুতে হেবো তোমালোকে যিমান পাৰা মুখে মুখে কৰিবলৈ চেষ্টা কৰিবা এটো সো স্পিড মই কৰি যাম এটোৰ
মানে সলিউশনটো কোনটো হ'ব 8x - 20/7 = 4x এতিয়া জনা x ৰ যোনবোৰ নাম্বাৰ আছে হেবোৰ এফালে লৈ আনিম গতিকে 8x আৰু এটো ইকুৱেলৰ পিছত আছে প্লাস হৈ আছে -4x ওকে ইকুৱেল দিম আৰু এটো ইকুৱেলৰ আগত -20/7 হৈ আছে অকল 20/7 হ'ব -2 উঠি যাব সো 8x ৰ পৰা 4x গুছি গলে কিমান হ'ব 4x হ'ব 4x হ'ব 20/7 এটা x টো লৈ আনিলো এফালে x টো ইকুৱেল কৰি দিলো ইকুৱেল কৰিলে ইয়াৰ লগত কি হৈ যাব পূৰণ হৈ যাব হয় না পূৰণ হলে কিমান হ'ব এই 7 এর লগত পূৰণ হ'ব 7 4 গুণ 28 গটিকে 7 4 গুণ কিমান 28 এফালে 20 এটো কাটিলে কিমান হ'ব আমি ধুনিয়াকে 4 দি কাটিব পাৰে 4 5 গুণ 20 4 7 গুণ 28 5/7 এত কোনো মাইনাস না হ'ব অকল 5/7 আছে গটিকে কোনটো आंसर হ'ব বি নম্বৰটো হ'ব শুদ্ধ आंसर বি নম্বৰটো ওকে অলপ খৰকে সলিউশন কৰিবে এমসিকিউ টাইম একেবাৰে কম লবা দে x = 0 20 হ'ব x = 0 20 কিমান হ'ব x ৰ মান যেতিয়া 0 হ'ব ইয়াৰ आंसरটো কি হ'ব 0 হ'ব গটিকে x = 0 ইয়াত आंसरটোৱে কৈ দিছে গটিকে এই आंसरটো 0 হ'ব x ৰ ভ্যালু 0 গটিকে आंसरটো হে 0 হৈছে তাৰ পিছত নেক্সট 7 নম্বৰটো চোৱা y এটা অযুগ্ম সংখ্যা y ঠিক আগৰ অযুগ্ম সংখ্যাটো হল অযুগ্ম মানে কি অড নাম্বাৰটো কেনেকা ফৰ এ 2 ডিজিট নাম্বাৰ ইয়াতে ইংলিশটো কৈ দিছো হা y is an odd number odd মানে বেজোৰ সংখ্যা যোনটো কি কয় অসমীয়াত কয় অযুগ্ম সংখ্যা দা ইমিডিয়েট proceeding odd number of y is মানে y যোনটো আগৰ অযুগ্ম সংখ্যাটো কি হ'ব এতিয়া চাও y এটা অযুগ্ম সংখ্যা সাপোজ দিলে অযুগ্ম সংখ্যা কিমান থাকে 1 থাকে 3 থাকে পাছত 5 থাকে 7 থাকে পাছত 9 থাকে এবোৰ থাকে গতিকে y আগৰ y যিকোনো এটা মানে এটো 1 এটা y ধৰিব লাগিব এটো y এটো y এটো y এটো y y আগৰ অযুগ্ম সংখ্যাটো কি এটোৰ আগৰ অযুগ্ম সংখ্যা কি হ'ব অযুগ্ম সংখ্যা আছে জানো একৰ আগৰটো নাই গতিকে আমি 3 যদি ধৰো একটো ক্যান্সেল হল 3 যদি ধৰো 3 এর আগৰ অযুগ্ম সংখ্যাটো কি হ'ব এতিয়া 3 এর আগৰ অযুগ্ম সংখ্যা কি হ'ব 1 আছে 1 টো হ'ব কিন্তু 1 ৰ পৰা আমি 2 মাইনাস 1 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 0 হ'ব যদি যোনটো সমীকৰণ আছে সমীকৰণৰ যোনবোৰ आंसर দিছে ইয়াত y এটা অযুগ্ম সংখ্যা ধৰিলো ওকে y এটা অযুগ্ম সংখ্যা ইয়াত 3 ধৰিলো -1 বিক কৰিলে কিমান হ'ব 3 পৰা 1 বিয়োগ কৰিলে 2 y 2 হ'ব আমাক বেজোৰ অযুগ্ম সংখ্যা উলাব লাগিব অযুগ্ম সংখ্যাটো উলোৱা নাই গতিকে আমাৰ কি হ'ব 2 টো নহব 1 টো মাইনাস কৰিলে নহব গতিকে আমাৰ কিমান হ'ব যদি আমি 5 ৰ পৰা যদি y এটা অযুগ্ম সংখ্যা 5 ৰ পৰা যদি 2 টো বিয়োগ কৰো ইয়াত 2 নম্বৰটো কৰিছোৱা 2 টো বিয়োগ কৰো তেতিয়া কি হ'ব 3 হ'ব ওকে গতিকে y এটা অযুগ্ম সংখ্যা তাৰ আগৰ অযুগ্ম সংখ্যাটো কি আছে 3 আছে आंसरটো অযুগ্ম হ'ব লাগিব মানে আগৰটো সৰুটো থাকিব 5 যিকোনো এটো এটা অযুগ্ম সংখ্যা তাৰ আগৰ অযুগ্ম সংখ্যাটো কি 5 হ'ব লাগিব কিন্তু আমি ইয়াত চোৱা ইয়াত y এটা অযুগ্ম সংখ্যা ইয়াত ধৰিলো সাপোজ ধৰিলো ইয়াত 7 ৰ পৰা 3 মাইনাস কৰিলো 4 এটো আগৰ অযুগ্ম জানো অযুগ্ম নহয়টো যুগ্ম ওলাই যায় তাৰ পিছত y এটা সাপোজ দিলে এটো y এটা 9 তাৰ পিছত -4 কৰিলে কিমান হ'ব এতিয়া চোৱা 9 ৰ পৰা 4 গলে 5 আছে কিন্তু 9 ৰ আগৰ ঠিক আগৰ প্ৰশ্নত কি কৈছে ভালকে চাবা প্ৰশ্নত কৈছে যে ঠিক আগৰ y ঠিক আগৰ অযুগ্ম y টো হল 9 ধৰিছো যদি আমি 9 ধৰো y টো তেন্তে তাৰ ঠিক আগৰটো কি হ'ব লাগিব 7 হ'ব লাগিব গতিকে আমাৰ ঠিক আগৰ কোনটো শুদ্ধ ওলাইছে 5 টো ধৰিলে ঠিক আগৰটো যেতিয়া 2 মাইনাস কৰো এই 2 টো মাইনাস কৰো তেতিয়া আমাৰ কি ওলাই যায় 3 ওলাই যায় গতিকে বি টো হ'ব শুদ্ধ आंसर ওকে ঠিক আগৰ কৈছে যিকোনো আগৰ বা যিকোনো পিছৰ এটা লিখি দিলে নহব ঠিক আগৰ এটা 1 নম্বৰ এটা আগৰ কোৱেশ্চন নম্বৰ 8 চোৱা দুটা অংকযুক্ত এটা সংখ্যা এটাৰ এককৰ ঘৰৰ অংকটো 4 একক দশক শতক কেনেকৈ থাকে প্ৰথম নম্বৰটো এককৰ থাকিব তাৰ পিছত থাকিব দশকৰ তাৰ পিছত থাকিব দশক তাৰ পিছত শতক মানে 1 10 100 তেনেকৈ থাকে গতিকে এককৰ ঘৰৰ নম্বৰটো কি কৈছে এককৰ ঘৰৰ অংকটো 4 কৈছে ইয়াৰ নম্বৰটো 4 কৈছে ওকে তাৰ পিছত কৈছে দশকৰ ঘৰৰ অংকটো y কৈছে দশকৰ ঘৰটো শতক কোৱা নাই গতিকে ইয়াত কৈছে y ওকে ইয়াত কৈছে y তেন্তে সংখ্যাটো হল এতিয়া সো ইয়াত পাঁচৰ আমি এমসিকিউৰ অপচনবোৰো চাই লবাতে তেতিয়া সুবিধা হ'ব সমীকৰণটো সলিউশন কৰোতে এতিয়া ফাৰ্ষ্টত কি কৈছে 10y - 4 আমি আগতে বিস্তৃত ৰূপত লিখা শিকি আহিছো নহয় তোমালোকে ক্লাস 6 এটো শিকি আহিছা বিস্তৃত ৰূপত লিখা কিছু 22
2 ধৰিলা ওকে 22 টুক যদি ভাঙিব বিচাৰা তেন্তে কি হ'ব এটো ওৱানছৰ প্লেছত এটো এককৰ ঘৰ এটো দহক মানে এটো দহকৰ ঘৰত মানে এটো দহকৰ সদায় 10 দি পূৰণ হৈ থাকে 10 পূৰণ 2 10 দুগুণ কিমান 20 যেহেতু এটো 20 আৰু 2 পূৰণ কৰিলে 22 হ'ব তাৰ পিছত প্লাস 2 একৰ ঘৰত যেতে এটা নাম্বাৰ থাকে এটা নাম্বাৰ ওকে দহকৰ ঘৰত দুটা নাম্বাৰ থাকে হেবাবে এটা মানে 10 দি পূৰণ হ'ব তিনটা শতকৰ ঘৰত 100 দি যেটো 10 into 2 কি হ'ব 20 plus 2 এটা সো এনেকুৱা ধৰণৰ যেনেকুৱা নাম্বাৰবোৰ আমি একক দহকৰ ক্ষেত্ৰত ওলাব লাগে বিস্তৃতৰ ওপৰত লিখিব লাগে যিকোনো এটা নাম্বাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিলে সদায় প্লাছৰটো শুদ্ধ চিন দিবা ওকে ইয়াত চোৱা মাইনাছৰ দিছে প্লাছৰ দিছে গতিকে এনসাৰটো শুদ্ধটো কোনটো হ'ব প্লাছৰটো হ'ব যেহেতু একক ঘৰ 4 কৈছে একক ঘৰ 4 টকা এটো এটা আছে আৰু এটো এটা আছে বাকি কিটা নাই গতিকে এই দুটাৰ ভিতৰত এটা অপচন কোনটো শুদ্ধ হ'ব প্লাছটো হ'ব শুদ্ধটা যেহেতু আমি এই একক আৰু দহকৰ মাজত সিম্বলটো কি দিছো প্লাস দিছো তেতিয়াহে 22 হ'ব যদি মাইনাস দিও 20 পৰা 2 মাইনাস কৰিলে কিমান হ'ব 18 হৈ যাব 22 নহব সেইভাবে সদায় প্লাসৰ টকাটো শুদ্ধ দিবা বুজি পাইছা সমীকৰণ 8x - 15 = 9 - 4x ৰ 22 হ'ব এটো আমি সলিউশন কৰিব লাগিব আগৰ বৰে দুটা 2.1 ত কি আহিছে এবোৰ ম্যাথছ 8x যেটো এটো ইকুৱেলৰ আগত আছে 8x টো আৰু 4x x টকা চলক থকা নাম্বাৰ এটা আছে ইকুৱেলৰ পিছতো এটা আছে গতিকে এটো আমি কি হ'ব -4x আছে +4x লিখিম ইকুৱেল দিলো ইকুৱেলৰ পিছত অকল সিঙ্গল নাম্বাৰ কি আছে 9 আছে 9 টো লিখিম ইকুৱেলৰ পিছত আছে আমি ইয়াটো ইকুৱেলৰ পিছত দিছো কি হ'ব চিনটো উল্টা-পুল্টা নহয় এটো ইকুৱেলৰ আগত -15 আছে +15 হ'ব ওকে 4 আৰু 8 4 কিমান 12 12x = 15 আৰু 9 কিমান হ'ব 24 ওকে x = কিমান হ'ব 24 এটো লগত এটো পূৰণ হৈছে হৰণ হৈ যাব 12 দুগুণ কিমান 24 x = কিমান 2 ইয়াতে অপচন 2 আছে না নাই চোৱা ইয়াতে অপচন 2 আছে গতিকে এটো হ'ব শুদ্ধ আনসাৰ ওকে 9 নম্বৰটো এটো আৰু ইয়াতে এটো শুদ্ধ আনসাৰ আৰু y - 2 এটো শুদ্ধ 7 নম্বৰটো আৰু 9 নম্বৰটো হ'ব 9 নম্বৰটো কোনটো হ'ব 2 এনেকুৱা সলিউশন কৰিব লাগিব 10 নম্বৰটো ঠিক তেনেকৈ x ৰ ভ্যালু উলাব লাগিব 5x আছে কিমান x ৰ ভ্যালুটো 5x / 3 = 30 এই x ৰ মানটো মানে x টো এক্সট্ৰা কৰি পেলাই আমি তাৰ নাম্বাৰ ভ্যালুটো উলিয়াব লাগিব এতিয়া চোৱা 5x টো এক্সট্ৰা কৰি দিলো = 30 লিখি দিলো 3 টো ইয়াত এটো লগত ওপৰটো লগত ডিভাইড হৈছে 30 লগত পূৰণ হৈ যাব ওকে গতিকে এতিয়া x টো এক্সট্ৰা কৰি দিও এই 30 * 3 লগত তলৰ 5 টো কি হৈ যাব হৰণ হৈ যাব কাৰণ x ৰ লগত পূৰণ হৈছে ইয়াত গলে হৰণ হৈ যাব 5 30ক দুনিয়া কাটিব পাৰো 5 6 গুণ 30 6 3 গুণ কিমান 18 आंसर 18 টো ইয়াতে ধুনিয়াকে আছে এমসিকিউটো ওকে এটো 18 টো এটো তাৰ পিছত কোৱেশ্চন নম্বৰ 11 টো সোৱা কোনো এটা সংখ্যা মানে কি যিকোনো সংখ্যা ইয়াতে কি দিছে গুটে কোপতে x দিছে গতিকে যিকোনো সংখ্যা x ধৰিলো তাৰ কোনো এটা সংখ্যাৰ কি কৈছে 3/2 অংশ 3/2 কোনো এটা সংখ্যাৰ লগত 3/2 লাগি থাকিব তাৰ 3/4 ৰ অংকতকৈ 5 কম মানে 3/4 তকে -5 হৈ থাকিব লাগিব ওকে গতিকে ইয়াত চোৱা -3/4 ৰ লগত -5 কোনটো আছে এটোত নাই এটোত আছে গতিকে এটো আমি ধৰি ৰাখো তাৰ পিছত আৰু আছে নেকি চোৱা 3/4 ৰ লগত -5 এটোতো নাই গতিকে শুদ্ধ কোনটো হ'ব এটো হ'ব আমি অলপ পইণ্টটো যদি চাই যাও নহয় তেতিয়াও এমসিকিউ সোনকালে উলিয়াব পাৰিম চোৱা এজোৰ পূৰক কোণ এটাৰ কোণ আনটো কোণতকৈ 20 ডিগ্ৰী বেছি হলে সৰু কোণটোৰ মাপ হল পূৰক কোণৰ বিষয়ে তোমালোকে ক্লাস 7 ত ধুনিয়াকে শিকি আছা পূৰক কোণ সম্পূৰক কোণ গতিকে তোমালোকে ক্লাস 7 ৰ বুকটো কাকো দি নিদিবা 7 ত বেছি ধুনিয়াকে আছে 7 ৰ বুকটো চাই থাকিবা মাজে এইবোৰ যেতিয়া পইণ্টবোৰ পাই যোৱা ওকে 12 নম্বৰটো চোৱা ইয়াতে কি কৈছে ফৰ টু কমপ্লিমেন্টাৰী এংগলছ মানে দুটা এংগল থাকিব দুটা এংগল যোগফল কিমান থাকিব কমপ্লিমেন্টাৰী এংগল দুটা সাপোজ দুটা এংগল থাকিব x ধৰিছো দুটা এংগল যোগ কৰিলে কিমান 90 ডিগ্ৰী পোৱা যাব ওকে গতিকে দুটা এংগল 1 is 20 degree greater than other angle মানে এটা এংগল আৰু এটাতকে 20 ডিগ্ৰী বেছি কৈছে ওকে এটা এংগল ধৰিলো কিমান এটা এংগল ধৰিলো x ওকে এটা এংগল কোৱা নাই আৰু এটা এংগল তাতকে 20 ডিগ্ৰী বেছি কৈছে এটা এংগল ধৰিলো x আৰু তাতকে হে এংগলটোতকে আকো 20 ডিগ্ৰী বেছি কৈছে হে এংগলটোতকে মানে যোনটো এটা এংগল ধৰিছে তাতকে আকো 20 ডিগ্ৰী 20 বেছি কৈছে তেতিয়া আমি 90 ডিগ্ৰী পাম ওকে গতিকে x আৰু x এ
যোগ কৰিলে কিমান হ'ব 2x হ'ব আৰু ইকুৱেল 90 এটো হল 20 টো যোগ হৈ আছে ইয়াত গলে মাইনাস হ'ব গতিকে ইয়াত x ইকুৱেল টু কিমান হ'ব 90 পৰা 20 গলে 70 2 টো ইয়াত আহি যাব 2 দি 70 কাটো কেনেবা 2 3 গুণ 6 একটা ইয়াত আহিলে 10 2 5 গুণ 10 35 অপচন আছে না নাই দেখিছা গতিকে আমাক মই আকো বুজাই দিছো চ পূৰক কোণৰ মাপ হল 90 ডিগ্ৰী ওকে গতিকে 90 টো ইকুৱেলৰ পিছত লিখিবা দুটা পূৰক কোণ দুটা থাকে গতিকে এটো এটা কোণ আমাক দিয়া নাই x লিখিলো আকো আনটো কোণতকৈ 20 ডিগ্ৰী বেছি আনটো কোণ এটো এটা কোণ তাতকে আকো 20 ডিগ্ৰী বেছি হয়নে নহয় এটা কোণ কৈছে আনটো কোণ কৈছে এটা কোণো কোৱা না হে আনটো কোণৰ নাম্বাৰটো কোনা কিন্তু 20 ডিগ্ৰী বেছি কৈছে ওকে 20 ডিগ্ৰী বেছি কৈছে মানে আনটো কোণটো এটো তাতকে 20 বেছি গতিকে সলিউশন কৰি দিলে আনসাৰটো ওলাই যায় বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ 13 টো সোৱা এজোৰ সম্পূৰক কোণ মানে কি দুটা কোণ মিলিলে যোগফল কৰিলে দুটা কোণ যোগ কৰিলে কিমান 180 ডিগ্ৰী হ'ব লাগিব সম্পূৰ্ণ কোণ ক'ব ইংৰাজী সাপ্লিমেন্টাৰী এংগলছ ওকে এজোৰ সম্পূৰক কোণৰ ডাঙৰ কোণটো সৰু কোণৰ দুগুণ ডাঙৰ কোণটো হ'ল এতিয়া সম্পূৰক কোণৰ আমাক কৈছে যে এজোৰ সম্পূৰক কোণৰ ডাঙৰ কোণটো এজোৰ সম্পূৰক কোণ কি এটো এটা সম্পূৰক কোণ এটো এটা সম্পূৰক কোণ তাৰ পিছত কৈছে ডাঙৰ কোণটো সৰু কোণৰ দুগুণ ডাঙৰ কোণ আমি এটো ধৰো পিছৰটো সৰু কোণটো আগৰটো ধৰো গতিকে সৰু কোণটো ডাঙৰ কোণতকৈ কি হয় সৰু কোণৰ দুগুণ এই সৰু কোণ এটো সৰু কোণ ধৰিছে এই সৰু কোণটোৰ দুগুণ কি কৈছে এটো কৈছে দুগুণ মানে কি x ৰ লগত পূৰণ হ'ব গতিকে দুগুণ কৰিলে তেতিয়া আমি 180 ডিগ্ৰী পাও সম্পূৰক কোণ পাও ওকে গতিকে 2x ৰ লগত x যোগ কৰিলে কিমান হ'ব 3x ইকুৱেল টু 180 ডিগ্ৰী x টো x ৰ কৰিলে 3 টো ইয়াত আহিব 180 টো ওপৰত আহিব ওকে গতিকে 3 কিমান 3 6 গুণ 18 শূন্যটো ইয়াত যাবগৈ ওকে 60 ডিগ্ৰী আছে না নাই চোৱা এটো আছে তেনেকে তোমালকে শৰ্টকাট মেথডত ওলাবা দে ইমান বেছি দীঘলকে কৰি না থাকিবা তাৰ পিছত চোৱা এটো কিমান আছে bx equal to 0 হলে x ৰ মান কিমান হ'ব x টো যদি এক্সট্ৰা কৰি দিও যেতে x টো এটোৰ লগত পূৰণ হৈছে এটোৰ লগত হৰণ কিমান হৈ যাব হৰণ হৈ যাব গতিকে b 0 গুণ 0 আনসাৰটো কি হ'ব আনসাৰটো হটাই 0 হ'ব মাকো দেখুৱাই দিছো কৰি পেলাই চোৱা এটো bx আছে ইকুৱেল টু 0 এতে x টো যদি এক্সট্ৰা কৰি দিও x ৰ পিছত ইকুৱেল আছে 0 আছে 0 এ দিম এটোৰ লগত এটো পূৰণ হৈ আছে ইয়াত গলে হৰণ হ'ব এটো যদি পূৰণ কৰো b যেতিয়া আনসাৰটো ওপৰত 0 থাকিব তেতিয়া যিমান দি পূৰণ কৰো ইয়াত সাপোজ দিলে 5 আছে ওপৰত 0 আছে 5 0 গুণ দিয়ে কাটিব লাগিব 0 ওকে গতিকে b 0 গুণ 0 আনসাৰ কিমান হ'ব x ৰ ভ্যালুটো 0 ওলাব ওকে এটো হ'ব 0 0 Next 50 number 2 m/2 equal to -7 হলে x ৰ মান এবাৰ x ৰ মান উলুৱা মেথছ পুৰ একেবাৰে সহজ m/2 আছে equal to -7 x ৰ হলে x ৰ মান কিমান হ'ব সৰি ইয়াত x নহব এটো m ৰ মান হ'ব যেহেতু m দিছে m ৰ মানে উলাব লাগিব x ৰ মান কপা উলিয়াম আমি ওকে গতিকে আমি কি কৰিম এটো লগত m টো এক্সট্ৰা কৰি দিলো এটো m টো 2 ৰ লগত ডিভাইড হৈ আছে 7 ৰ লগত গলে পূৰণ হৈ যাব -7 * 2 হ'ব m = কিমান হ'ব 7 দুগুণ 14 মাইনাস আছে -2 পঢ়ি যাব -14 आंसर যিমান পাৰা স্পিড কৰিবলৈ চেষ্টা কৰিবা ওকে গটিকেটা এমসিকিউ দিলো তোমালোকে ইয়াৰ পৰা এমসিকিউ আহিবই গটিকে ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আগৰ চেপ্টাৰ সমূহ মই দিছো 1 ৰ পৰা লেসন বোৰ দি আহিছো এক্সাৰসাইজ 2.22 মই এতিয়াও দিয়া নাই গটিকে লাহেকে যে দি থাকিম এটো যেটো বহুত কোৱেশ্চন আছে এবাবে মই এমসিকিউ যেটো তোমালোকে ইম্পৰ্টেন্ট হৈছে এমসিকিউ বেছি আহিব হেবাবে এমসিকিউ কোৱেশ্চন বোৰ আগতে দি লৈছো গটিকে ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছো ধন্যবাদ